নমস্কাৰ। সমাজসেৱক বাপুন ব্লগলৈ সকলোকে স্বাগতম। আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ আৰু মই উপস্থিত হৈছোঁহি। মোৰ বন্ধু এজনে খবৰ দিয়া হ'ল যে আমাৰ তিনিচুকীয়া ডিষ্ট্ৰিক্টৰে আপোনাৰ হাতীকণা এৰিয়া ইয়াত মই এজন ৰোগীক চাব আহিছোঁ। বিনম্ৰ অনুৰোধ জনাইছে, যিহেতু বিগত বহু দিনৰ পৰা ভুক্তভোগী হৈ আছে আৰু তেওঁলোকৰ অৱস্থা বহুতেই শোচনীয়, যাৰ কাৰণে তেওঁলোকে ট্ৰিটমেণ্ট কৰিব পৰা নাই। মই আপোনাৰ ওচৰত দেখাব বিচাৰিছোঁ। এয়া মই আহি আছোঁ। এয়া ৰোগীজন, এয়া হ'ল ৰোগীজন। তেখেতে খোৱা অৱস্থাত দেখাই আছোঁ আপোনালোকক। এখেতৰ নাম হ'ল আপোনাৰ ৰুণা মুণ্ডা আৰু এখেতৰ স্বামীৰ নাম হ'ল সুভাষ মুণ্ডা আৰু এখেতৰ 1 নং হাতীকণা লাইন। যিহেতু তেওঁলোকে দিন হাজিৰা কৰে আৰু তেওঁলোকৰ অৱস্থা ইমানেই বেয়া যে তেওঁলোকৰ বেমাৰটো তেওঁলোকৰ টিবি হৈছে আৰু টিবি তেওঁলোকৰ হস্পিটেলত যাবৰ কাৰণে তেওঁলোকৰ সামৰ্থ্য নাই। তো যাৰ কাৰণে তেওঁলোকে মোক অনুৰোধ জনাইছে, যিহেতু কিবা সহায় সহযোগ পোৱা হয় নেকি। যিহেতু মই এজন সমাজকৰ্মী হয় আৰু সমাজকৰ্মী হিচাপে তেওঁলোকে মোক মাতি পঠিয়াইছে যে আপোনাৰ দ্বাৰা কিবা এটা উপকাৰ পোৱা হয় নেকি, কিবা এটা সহায় পোৱা হয় নেকি। আৰু সেইকাৰণে মই উপস্থিত হৈছোঁহি। কিমানখিনি পৰা যায় তেওঁলোকক সহায় হাত বঢ়াবলৈ। যি নহওক, এতিয়া মই এখেতৰ স্বামীক ক'ব দিছোঁ বেমাৰটো কি হৈছে আৰু তেওঁ দুষাৰ ক'ব। না বেমাৰটা কি হয় বলতো? টিবি। এখন তুই কি যাচ্ছি, তুই কি চাতে আহি যাতে রাইজ সহায় করুক নাকি ব্যাপারটা? সহায়করণ মানে কিবা এটা তো কৰি আছে তাৰপিছত কিবা একটা কি কৰিম ন, সেইটো কথা মানে যে এতিয়া আপুনি বিচাৰে যে ৰাইজে আপোনাক সহায় কৰিবৰ কাৰণে? हाँ बोल। हाँ बोलो। কোনো বলবা না? हाँ हाँ বল, তুই বল কোনো। স্পেচিয়েলিকে মানে যে আপোনাৰ বেমাৰীটো ঠিক হৈ আছে, মই আপোনাৰ যদি কিবা এটা মই কৰিব পাৰিম যে বেমাৰীটো যে হাজিৰা কৰা আদমি হয়। তেওঁ ক'ব বিচাৰিছে যে তেওঁ দিন হাজিৰা কৰা মানুহ হয় আৰু এখেতক অলপ সহায়ৰ প্ৰয়োজন আছে, যিহেতু তেওঁলোকে মেডিকেললৈ নিবৰ কাৰণে তেওঁলোকৰ সামৰ্থ্য নাই। আৰু মই তেওঁলোকৰ একাউণ্ট নম্বৰ দি দিম। এখেতৰ ৰোগীজনৰ যোনটো একাউণ্ট নম্বৰ, সেইটো একাউণ্ট নম্বৰ দি দিম। কোনোবা সংস্থা বা কোনো ব্যক্তিয়ে তেওঁলোকক সহায় কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ, যাতে তেওঁলোকে অকণমান হ'লেও তেওঁলোক সহায় হয়। 10 টকা, 50 টকা, 100 টকা, যোনে যিমান পাৰে তেওঁলোক সহায় কৰক, যাতে তেওঁলোকে এই ৰোগীজনক যাতে টিবি বেমাৰ হৈছে বুলি তেওঁ মোক কৈছে। আৰু এই টিবি বেমাৰত তেওঁ যাতে মেডিকেল চিকিৎসা কৰিবৰ কাৰণে অলপ সহায় হওক। আৰু সেইটো কামনাৰে মই চবকে মই অনুৰোধ জনাইছোঁ যাতে তেওঁলোকক যোনে যিমান পাৰে সহায় কৰক, সহায় আগবঢ়াওক, যাতে তেওঁলোকে যিহেতু দিন হাজিৰা কৰা মানুহ আৰু তেওঁলোকৰ হাতত পইচা নাই, যাৰ কাৰণে তেওঁলোক মোক অনুৰোধ জনাইছে। ৰাইজসকল, এই ৰোগীজনক মই ভালকৈ দেখাই দিব বিচাৰিছোঁ। এই চাওক তেওঁ কেনেকুৱা এটা অৱস্থাত পৰি আছে। যিহেতু তেওঁ মানে খানা খাতে পারছি নাই পাছি হয়। আচ্ছা আচ্ছা। তো তাকে দেখিব বেয়া লাগিছে। চাওক এনেকুৱা এটা পৰিস্থিতিত তেওঁলোকে আছে আৰু তেওঁলোকে কাটো অনুৰোধ জনাইছে যাতে তেওঁলোকে অলপ হ'লেও যাতে যোনে যিমান পাৰে অলপ সহায় কৰক, যাতে তেওঁলোকে মেডিকেল ট্ৰিটমেণ্ট কৰি তেওঁলোক অলপ সুস্থ মেডিকেল চিকিৎসা কৰিব তেওঁলোক সহায় পায়। তাৰ কাৰণে মোৰ বিনম্ৰ অনুৰোধ সকলো মোৰ ভিউৱাৰ্ছ, সকলো আপোনাৰ
প্ৰতিটো মানুহৰ প্ৰতি মোৰ এটা ৰিকুৱেষ্ট থাকিল যাতে তেওঁলোকে যিমান পাৰে অলপ অলপ সহায় কৰক, যাতে তেওঁলোকে চিকিৎসা অন্ততঃ কৰিবলৈ সহায় হয়। আৰু অৱশেষত মই ইমানেই কৈ কিনে আজি ভিডিঅ'টো সামৰিছোঁ। যি নহওক আপোনালোকে সহায় কৰিব। আৰু এই তেখেতৰ এই সহায় যে কৰিব, আপোনালোকে একাউণ্ট নম্বৰটো এখেতৰ একাউণ্ট নম্বৰ নাই বুলি কৈছে ইতিমধ্যে। তেওঁৰ ল'ৰাৰ একাউণ্ট নম্বৰ দি দিয়া হৈছে। আৰু ল'ৰাৰ তোৰ নামটা কি ল'ব? তোৰ দীপক মল্লিক, দীপক মুণ্ডা। গতিকে এই হ'ল তেখেতৰ ল'ৰা হয়। আৰু দীপক মুণ্ডা তেখেতৰ নাম। এখেতৰ একাউণ্ট নম্বৰ দিছোঁ। এখেতৰ ইয়াত দিলেই আপোনালোকে তেওঁৰ মায়ে পাই যাব। সেইকাৰণে তাৰ মাৰ একাউণ্ট নম্বৰ নাই বুলি কৈছে, সেইকাৰণে তাৰে একাউণ্ট নম্বৰ দি দিয়া হৈছে। যিমান সোনকালে পাৰিম, যদি তেওঁ স্কেনাৰ দি দিম, আৰু একাউণ্ট নম্বৰ দিলে একাউণ্ট নম্বৰ দি দিম। ঠিক আছে, ধন্যবাদ। জয় অসম। বন্ধুসকল, এই তেওঁৰ পাছবুক মই ফটো মাৰি স্ক্ৰীণত দি দিছোঁ, আৰু মই নিজেও লিখি দিছোঁ যাতে আপোনালোকৰ সুবিধা হয়। আশা কৰোঁ তেওঁক কিঞ্চিত পৰিমাণলৈ হ'লেও সহায় কৰিব।